গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষ নিযুক্তিক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ ডক্টৰ প্ৰমোদ মেধিক আঁতৰাই ডক্টৰ প্ৰতিভা পাটোৱাৰীক অধ্যক্ষ হিচাপে নিযুক্তি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম বাছনিত অহা জ্যেষ্ঠজনক বঞ্চিত কৰি দ্বিতীয় বাছনিত অহা কনিষ্ঠক অনিয়মেৰে নিযুক্তি দিয়াৰ অভিযোগ উত্থাপিত হৈছে বঞ্চিত প্ৰাৰ্থী ডক্টৰ প্ৰতিভা পাটোৱাৰীয়ে ইয়াৰ ন্যায় বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদনৰ ভিত্তিত ৰুজু কৰা 598/2024 নম্বৰৰ গোচৰ চূড়ান্ত শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে অবৈধভাৱে নিযুক্তি লাভ কৰা ডক্টৰ প্ৰমোদ মেধিক আঁতৰাই ডক্টৰ প্ৰতিভা পাটোৱাৰীক গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিবলৈ বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালকক নিৰ্দেশ প্ৰদান কৰিছে। মই প্ৰথমতে ধন্যবাদ জনাইছো আমাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ক। মই আজি যোৱা 2023 চনত মোৰ অধ্যক্ষ মই নিৰ্বাচিত হৈছিলোঁ, কিন্তু মোক আচলতে দিয়া নাছিলে। অবৈধভাৱে অন্য 2 নম্বৰ যিজন পজিশ্যনত আছিলে তেখেতক দিছিলে, আৰু মই সেইকাৰণে ন্যায়ালয়ত মই এটা আপিল কৰিছিলোঁ যে মোক মানে ন্যায় লাগে, যিহেতু মই চিলেক্টেড। গতিকে আজি 2.5 বছৰ মোটামুটি 2.5 বছৰৰ অন্তত মোক মহামান্য আদালতে মোক ন্যায় দিলে, মোৰ সপক্ষে ৰায় দিছে। মানে যিজন অধ্যক্ষ দিছিলে তেখেতক অবৈধভাৱে ডিছমিছ কৰিছে তেখেতৰ এপইণ্টমেণ্টটো, আৰু মোক অধ্যক্ষ দিব লাগে বুলি ডাইৰেক্টৰ এডুকেশ্যন কোকৰাঝাৰত তেখেতসকলে অৰ্ডাৰটো দিছে। মই যোৱাকালি অৰ্ডাৰটো দিছোঁ ছাৰক, আৰু এতিয়া মই ডাইৰেক্টৰ ছাৰৰ অৰ্ডাৰটোলৈ ৰখি আছোঁ। ডাইৰেক্টৰ ছাৰে যিদিনাই অৰ্ডাৰটো দিব, আজি যদি দিয়ে মই আজিয়ে যোগদান কৰিব পাৰিম। মই যোৱাকালি দি আহিছোঁ অৰ্ডাৰটো, আৰু সেইটো যিহেতু অধ্যক্ষ পদটো ডিছমিছ হৈছে, গতিকে সেইটো ডাইৰেক্টৰ ছাৰে জানে তেখেতক।